ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই মেট্ৰিকত অহা MCQ বুজাই দি আহিছোঁ। আজি মই চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা MCQ বুজাই দিম। তে চোৱা কুৱেশ্যনটো তোমাক কি দিয়া আছে 1 + tan স্কুৱেৰ থিটা বাই 1 + cot স্কুৱেৰ থিটাৰ মান হ'ব। চাৰিটা অপশ্যন আছে। এই কুৱেশ্যনটো আহিছে 2015ত। তে চাবা আমাক দিয়া আছে 1 + tan স্কুৱেৰ থিটা, তাৰপিছত তলত আছে 1 + cot থিটা। এতিয়া চোৱা ত্ৰিকোণমিতিক অভেদ। এই অভেদ তোমালোকে জানা নিশ্চয়। 1 + tan স্কুৱেৰ থিটা ইকুৱেল আমি লিখিব পাৰিম sec স্কুৱেৰ থিটা। ইয়াত হ'ব sec স্কুৱেৰ থিটা। 1 + তোমাৰ cot স্কুৱেৰ থিটা, এইটো অভেদ cosec স্কুৱেৰ থিটা। এইটো পালো আমি। এতিয়া চোৱা আমি sec স্কুৱেৰ থিটা ইকুৱেল লিখিব পাৰিম 1/cos স্কুৱেৰ থিটা। এইটো চোৱা sec থিটা ইকুৱেল 1/cos থিটা, যেহেতু তোমাৰ স্কুৱেৰ আছে ইয়াত যে স্কুৱেৰ আহিব ভাল হ'ব যে। নেক্সট আমি cosec স্কুৱেৰ থিটা, আমি কি লিখিব পাৰিম cosec থিটা ইকুৱেল 1/sin, গতিকে ইয়াতে স্কুৱেৰ আছে ইয়াতো স্কুৱেৰ আহিব 1/sin স্কুৱেৰ থিটা। এইখিনি পালোঁ। এতিয়া আমি এইটো লিখি ল'লোঁ ইনটু, এইটো উলটি যাব 1 তলত আহিব sin ওপৰত যাব। এইটো চোৱা 1/cos স্কুৱেৰ থিটা 1/sin স্কুৱেৰ থিটাৰে হৰণ আছে, আমি হৰণটো পূৰণ কৰি দিলে উলটি যাব। এইখিনিৰ পৰা এতিয়া চোৱা cos স্কুৱেৰ থিটা ইনটু 1, কি হ'ব তলত cos স্কুৱেৰ থিটা ওপৰত sin স্কুৱেৰ থিটা হ'ব। এইটো আৰু চাবা এটি হ'ব tan স্কুৱেৰ থিটা, এইটো হ'ব tan স্কুৱেৰ থিটা। চাবা এইটো tan স্কুৱেৰ থিটা কি হ'ল আমি লিখিব পাৰোঁ, ইয়াতে মই দেখাই দিছোঁ sin থিটা cos থিটা ইকুৱেল tan থিটা। এইটো এটা সূত্ৰ ভালো বুজি। এতিয়া অপশ্যন চোৱা tan স্কুৱেৰ থিটা, এইটো শুদ্ধ অপশ্যন। বুজি পালা নিশ্চয়।